Hello dear students, welcome back to the channel. আজি আমি এই ভিডিওটোত ক্লাস 10 গণিতৰ আমি 3.3 কোৱেশ্চন নম্বৰ 1 টো সলভ কৰিম। ওকে, কোৱেশ্চন নম্বৰ 1 আৰু 2 কৰিলো, আজি আমি 3 নম্বৰ কৰিম। আৰু ইয়াত আমি এই ভিডিওটোত অকল অপনয়ন পদ্ধতিৰেহে কৰিম। ওকে, প্ৰতিস্থাপন পদ্ধতি আমি 3.2 তে শিকিছিলো। তো যদি প্ৰতিস্থাপন পদ্ধতি বিচাৰি আছে তেন্তে এইটো ভিডিওত আমি অনলি অপনয়ন পদ্ধতিহে কৰিম। ওকে, তো প্ৰতিস্থাপন পদ্ধতিৰে নকৰো। তো যদি প্ৰতিস্থাপন পদ্ধতি বিচাৰি চাব আহিছা তেন্তে ইয়াত নাই, তো তুমি এইটো ভিডিওটো স্কিপ কৰিব পাৰা। তো ইয়াত যদি আমি চাওঁ 3 নম্বৰ প্ৰশ্নত 3 নম্বৰ আমাক দিয়া আছে, এইটো এটা সমীকৰণ 3x - 5y - 4 = 0 আৰু এটা দিয়া আছে 9x = 2y + 7। তো ইয়াৰ আমি x আৰু y ৰ মান ওলাব লাগে প্ৰতিস্থাপন পদ্ধতিৰে। ওকে, সমাধান কৰা মানে x আৰু y ৰ মান ওলাব লাগে, নহয় জানো? তো কুৱেশ্যন নম্বৰ 1 আমাৰ কিমান হ'ব? এইটো 1 2 3। ওকে, সো প্ৰথমতে সমীকৰণটো মই লিখি লওঁ 3x - 5y। ওকে, তো এইটো দিয়া আছে 3x - 5y - 4 = 0। তো ইয়াৰ আমি ধ্ৰুৱক পদটো সোঁফালে হ'লে ভাল হয়, সেইকাৰণে আমি ধ্ৰুৱক পদটো কি কৰিম? সোঁফালে লৈ যাম। ওকে, তো এইটো হৈ গ'ল আমাৰ কিমান নম্বৰ সমীকৰণ? 1 নম্বৰ সমীকৰণ। আৰু যদি মই 2 নম্বৰটো চাওঁ, দিয়া আছে 9x = 2y + 7। তো 9x = 2y + 7। তো ইয়াতো আমাৰ x y বোৰ বাওঁফালে হ'ব লাগে। তো 9x 2y টো ইফালে আহে -2y আৰু ইফালে হৈ গ'ল সোঁফালে 7 to 7 থাকিব। এইটো হৈ গ'ল আমাৰ 2 নম্বৰ সমীকৰণ। ওকে, তো অপনয়ন পদ্ধতিত আমাৰ কি হ'ব লাগে? যিকোনো এটা আমি পদটো মিলাব লাগে, যেনেকৈ এইটো 3x আছে 9x আছে, 9 মিলাটো আমি দুটাৰ ভিতৰত যিকোনো এটা মিলাম, বা 2y আছে 2y আৰু 5y আছে, তো 9 মিলা আমি মিলাব লাগিব। ওকে, তো সেইটো হৈ গ'ল আমাৰ কাম। আৰু লগতে আমি কি কৰিব লাগিব? বিয়োগ। তো 1ৰ পৰা আমি 2 বিয়োগ কৰিম। ওকে, 1 নম্বৰ সমীকৰণৰ পৰা 2 নম্বৰ সমীকৰণটো আমি বিয়োগ কৰিম, কিন্তু বিয়োগ কৰাৰ আগতে আমি পূৰণ কৰিব লাগিব। কিন্তু কিয়? কাৰণ আমাৰ কি হয়, পদবোৰ নাই মিলা। ওকে, তো এতিয়া আমি কি কৰিম? ইয়াত যদি আমি চাওঁ, এতিয়া 1 নম্বৰ সমীকৰণক মই পূৰণ কৰিম। তো 1 নম্বৰ সমীকৰণক কিহেৰে কৰিম? 2 নম্বৰত কি আছে? 9 আছে x ৰ লগত, তো আমি কিহেৰে কৰিম? 9এৰে কৰিম। ওকে, তো যদি মই 9এৰে পূৰণ কৰি যাওঁ 1 নম্বৰক, কিমান হ'ব? 9 × 3 = 27, তো 27x মাইনাছ আৰু 9 আৰু 5 পূৰণ হ'লে কিমান হ'ব? 9 × 5 = 45, তো 45y আৰু সমান সোঁফালে কিমান আছে? 4। 9 আৰু 4 পূৰণ হ'লে কিমান হ'ব? 9 × 4 = 36। ওকে, তো তেনেকৈ মই কি কৰিম? 2 নম্বৰকো আমি পূৰণ কৰিম। 2 নম্বৰক কিহেৰে কৰিম? এতিয়া 2 নম্বৰ ইয়াত কি আছে? 1ৰ লগত 3 আছে, তো 3ৰে কৰিম। তো 3ৰে কৰিলে কিমান হ'ব? 9 আৰু 3 পূৰণ হ'লে 9 × 3 = 27, x মাইনাছ 3 আৰু ইয়াত 2 আছে, তো 2 × 3 কিমান হ'ব? 6y সমান আৰু 3 আৰু 7 পূৰণ হ'লে 7 × 3 = 21। ওকে, তো এইটো আমাৰ হৈ যাব প্লাছ থাকিলে মাইনাছ, মাইনাছ থাকিলে কি হ'ব? প্লাছ, আৰু প্লাছ থাকিলে কি হয়? মাইনাছ। এইটো হৈ গ'ল আমাৰ এনেকুৱা। ওকে, তো এইটো আমাৰ ছেম টু ছেম এটা 27x - 27x, তো এটা প্লাছ আৰু এটা মাইনাছ থাকিলে 0 হৈ যাব, কাটি দিব পাৰোঁ। এটা প্লাছ আৰু এটা মাইনাছ থাকিলে সদায় বিয়োগ কৰিব লাগে। 45ৰ পৰা 6 গ'লে আমাৰ থাকি যাব 39y, আৰু ইয়াত যদি আমি চাওঁ বিয়োগত থকা সংখ্যাটো ডাঙৰ আছে, সেইকাৰণে -39। আৰু ইয়াত যদি আমি চাওঁ সোঁফালে 36ৰ পৰা 21 বিয়োগ কৰিব লাগিব। তো 6ৰ পৰা 1 গ'লে 5 হ'ব, 3ৰ পৰা 2 গ'লে 1 হ'ব, তো 15 অনলি। তো y = কিমান হ'ব? 15। এতিয়া 39টো ইফালে হৈ আছিল আমাৰ হৰণ, সোঁফালে গ'লে হৈ যাব আমাৰ পূৰণ। পূৰণ হৈ আছিল, সোঁফালে গ'লে হ'ব হৰণ, আৰু -39নো মাইনাছে থাকিব। কিয়? কাৰণ যদি পূৰণ হৈ থাকে তাৰ লগত যি চিন থাকে সেইটোৱে লৈ গুচি যায়, আৰু হৰণ হৈ থাকিলে, পূৰণ হৈ থাকিলে চিনবোৰ চেঞ্জ নহয়। যদি প্লাছ হৈ থাকে সোঁফালে গ'লে মাইনাছ হ'ব, মাইনাছ হৈ থাকিলে প্লাছ হ'ব, কিন্তু পূৰণ হৰণ হৈ থাকিলে নিজৰ চিনটো লৈ যাব। ওকে, তো এইটো আমি লিখিব পাৰোঁ 15/-39 বা -15/39। ওকে, এতিয়া আমি এইটো কাটাকাটি কৰিব পাৰোঁ, যিহেতু কাটি আছে, তো কাটি দিওঁ। তো এইটো মই 3ৰে কাটিব পাৰোঁ, 3 × 5 = 15, এইটো 3ৰে গৈ আছে, 3 × 3 = 3, 3 × 9 = 13, 3 × 39। ওকে, তো এটাকে আমি কি লিখিম? y সমান লিখিব পাৰোঁ মই -5/13। ওকে, তো এতিয়া আমি কি কৰিম? এই y ৰ মানটো আমি যিকোনো এটা সমীকৰণৰ পৰা দিম, 1 বা 2 নম্বৰত। এইটো ব্ৰেকেটটো নিদিলে হয়, মই জাষ্ট দিছোঁ আৰু। তো এটাকে কি কৰিম আমি? y ৰ মান ক'ত পাতিম? আমি 1ত পাতি পাওঁ। ওকে, 1ত পাতি যাম। y ৰ মান 1ত পাতি পাওঁ। ওকে, সো 1 নম্বৰ সমীকৰণটো আমাৰ দিয়া আছে কি? 3x - 5y = 4, 3x - 5y = 4, 3x - 5y = 4। ওকে, সেইটোৱে হয়। ওকে, সো এতিয়া 3 মানে 3x মানে x মাইনাছ 5 × y মানে আমাৰ কি দিয়া আছে? এইটো y মানে এইটো পাইছোঁ -5/13, তো এইটো লিখিম মই -5/13। ওকে, তো এইটো ব্ৰেকেট দিম আৰু সমান হৈ গ'ল আমাৰ 4। তো এইটো হৈ গ'ল আমাৰ 3x। এইটো এতিয়া আমাৰ পূৰণ হ'ব, 5টো গোটা সংখ্যা সদায় ওপৰত পূৰণ হয়, ভগ্নাংশৰ লগত মাইনাছে প্লাছ, ওপৰত হ'ব 5 × 5 = 25, আৰু তলত হ'ব আমাৰ 13, আৰু সোঁফালে আছে আমাৰ কিমান? 4। ওকে, তো এতিয়া আমি 3x সমান কি পাম? এতিয়া এইটো চোৱা 25/13টো ইফালে যোগ হৈ আছে, সোঁফালে গ'লে কি হ'ব? বিয়োগ। তো 25/13 ইফালে হৈ যাব বিয়োগ। এতিয়া আমাৰ এইটো দুটা ভাগ হৈ আছে, তো এইটো আমি যোগ বিয়োগ কৰি ল'ব লাগিব, কাৰণ আমাৰ পূৰণ হৈ আছে 3টো, সিফালে ল'লে হৰত যাব লাগিব, কিন্তু গোটেইখিনি হৰত যাব লাগিব। তো এইটো আমাৰ অলপমান কি হৈ আছে? মিলি থকা নাই, তো এইটো আমি মিলাই ল'ম। ওকে, তো ইয়াত আমি লসাগু ওলাই পেলাই মিলাই ল'ম। তো 1 আৰু 13 লসাগু 13, এতিয়া 1 ৰে 13 কেইবা যায়? 13 বাৰ, আৰু ওপৰত যি আছে এইটো পূৰণ হ'ব, 13 আৰু 4 কিমান হ'ব? 13 × 4 = 52। ওকে, আৰু ওপৰত হ'ব আমাৰ 13 13 আছে, 13 13 একবাৰ, তো ওপৰত যি আছে এইটোৱে থাকিব, ছেম টু ছেম থাকিলে ওপৰত যি আছে এইটোৱে আহে। ওকে, ইয়াত আছিলে আমাৰ 3x।
ওকে এতিয়া আমাৰ এইটো কি হয় এটা পূৰা ভগ্নাংশ হৈ গ'ল তলত এটাই বস্তু আছে তো আমি এতিয়া তিনিটো লৈ যাব পাৰিম তিনিটো ইয়াত পূৰণ হৈ আছিল ইফালে আহিলে হৰণ হৈ যাব তো 13 লগত থাকিব তো 13 আৰু 3 পূৰণ হ'ব ওপৰত 52 পৰা আমি 25 বিয়োগ কৰিব লাগিব 50 পৰা 25 গ'লে 25 আৰু 2 বাকী থাকিব তো 27 তো 27/3 কিন্তু মই এতিয়া 3ৰে 27 কাটিব পাৰোঁ 9 3 গুণ 27 ওকে তো x ইকুৱেলছ টু কিমান পালোঁ 9/13 তো x ৰ মান পালোঁ আমি 9/13 আৰু ইয়াৰ লগতে y ৰ মান কিমান আছিল y ৰ মান আছিল আমাৰ -5/13 ওকে তো এইটো হ'ব আমাৰ -5/13 তো এইটো হ'ব আমাৰ x আৰু y ৰ নিৰ্ণয় মান ওকে